আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু। আল্লাহর উসরত আটাইতকৈ ভাল কথা কোনটো? যিটো কথা কলে আল্লাহ সন্তুষ্ট হৈ যায়, সেই কথা কব লাগিব। সদায় মানুহক আল্লাহৰ কামত মাতিব লাগে। নামাজ আদায় কৰিবৰ বাবে আহ্বান কৰিব, মাতিব লাগে। নামাজ আদায় কৰিবৰ বাবে আহ্বান কৰিব লাগে। মানুহক কোৱাৰ লগে লগে নিজে ভাল আমল কৰিব লাগিব। যেনেকৈ জিকিৰ কৰিব লাগে আৰু মুছলিম হিচাপে বসবাস কৰিব লাগে। মুছলিমৰ কাম কোনটো সেইটো কৰিব লাগিব। নবীসকলে মুজিজাৰ দ্বাৰা মানুহক আহ্বান কৰিছিলে। নবীসকলে খুব কষ্ট কৰিছিলে। তাইফ চহৰত বিশ্ব নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম যিমান কষ্ট কৰিছিল তেনেকুৱা কষ্ট কোনো মানুহে আজিলৈকে কৰা নাই। পাথৰৰ আঘাতত তেজেৰে যে কাপোৰবোৰ লাল লাল হৈ গৈছিল, সেইটো আপোনালোকে ভালদৰে শুনিছে, জানিছে। উলামাসকলে কোৰআন আৰু হাদিছৰ দ্বাৰা মানুহক আহ্বান কৰি থাকে। সাহাবাসকলে যুদ্ধ কৰি কৰি শ্বহীদ হৈ গৈছে কাফেৰৰ হাতত। তৰবাৰীৰ সৈতে যুদ্ধ কৰিছিল। ইছলাম জিন্দা কৰাৰ বাবে যুদ্ধ কৰিছিলে। মুজিনসকলে আজান দি দি মানুহক আল্লাহৰ ফালে মাতে। আল্লাহৰ ফালে মাতে। যদি মসজিদে কামল কৰে আৰে তেওঁলোকে জান্নাতত যাব। সুবহানাল্লাহ। আল্লাহ কোরআনত কৈছে, হে বিশ্ব নবী মানুহক নসিহত কৰা। গতিকে আমি যদি মানুহক নসিহত কৰি থাকোঁ তেন্তে নিশ্চয়কৈ মুমিনসকলে এদিন আল্লাহৰ কাম কৰিব, আল্লাহৰ উপাসনা কৰিব, কামত আহিব, কল্যাণ হ'ব। মই অসমৰ আমিৰ হামজা অসমৰ পৰা কৈছোঁ, বিশ্বৰ মানুহক কৈছোঁ, যদি কোনোবাই নিজৰ প্ৰশংসাৰ বাবে মানুহক আহ্বান কৰে তেন্তে তেওঁলোকৰ ফৰজ আৰু নফল কবুল নহ'ব। আল্লাহক সন্তুষ্ট কৰিবৰ বাবে ওয়াজ নসিহত কৰিব লাগে।